প্ৰমোদ বড়োৰ ইলেকশ্যন খেলাত কোনো আপত্তি নাই। তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈছে। ইলেকশ্যন জিকিলেও তেওঁ আকৌ MLA-টো এৰিহে দিব আৰু এবাৰ বাই ইলেকশ্যনে হ'ব। ধৰি ল'লো প্ৰমোদ বড়ো জিকিলে, তেওঁতো আৰু MP-টো এৰি MLA-টো হ'ব নাহে, আকৌ MLA চিটটো এৰি দিব, আকৌ বাই ইলেকশ্যন হ'ব, কি লাভ হ'ব? সেইকাৰণে ৰাইজে বুজি পায় MP নহ'লে MLA খেলিলে কথাটো বেলেগ আছে। এখন হাতে MP, এখন হাতে MLA, দুইটাতো ৰাখিব নোৱাৰে, লগত MCLA-ও আছে। গতিকে তেওঁ 3টা পোষ্ট কেনেকৈ ৰাখিব? এইটোতো সংবিধানে এলাউ নকৰে। সেইকাৰণে মই ভাবোঁ যে বাই ইলেকশ্যন কৰাত কৰি UPPL-ৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব লাগে। তো হাগ্ৰামা মহিলাৰী কৈছে 15টা জিকিব বুলি। মই এইবাৰ BTC-ৰ ইমান বেছিকৈ ঘূৰা নাই। BTC হাগ্ৰামা মহিলাৰীয়ে বেছিকৈ ঘূৰিছে আৰু হাগ্ৰামা মহিলাৰী কনফিডেণ্ট যে BTC-ত 15খন আসনেই NDA জিকিব।